মানে আমি গম পাইছো যে তেওঁৰ উচ্চবৰ্গ সহায়কৰ এটা বদলীকৰণ হৈছে আৰু তেওঁৰ কিবা পেঞ্চন ৰিলেটেড কথাত বোলে দোষ পাইছে। তো মই এগৰাকী ৰাজ্যিক বঁটাপ্ৰাপ্ত প্ৰাক্তন শিক্ষক, ৰিটায়াৰ্ড শিক্ষক, আৰু মই ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি। মইতো 2021 চনৰ নৱেম্বৰত ৰিটায়াৰ কৰিছোঁ। মোৰ ফেব্ৰুৱাৰী মাহতে মোৰ পেঞ্চন হৈ গৈছে। মই কোনো ঝামেলা পোৱা নাই আৰু বৰ্তমান মই ৰেগুলাৰ পেঞ্চন পাই আছোঁ। এইটো মোৰ লগত সম্পৰ্কই নাই, মানে সেইটো তেওঁ 3 মাহ আগত ছেপ্টেম্বৰ মাহত মোৰ কাগজ জমা কৰিছিল। ছেপ্টেম্বৰ মাহৰ পৰা কাগজ জমা কৰি পঠাইছিল। ডাইৰেক্টৰৰ পিছত অলপ মানে ডিলে হৈছে, ডাইৰেক্টৰ পেঞ্চনত ডিলে, কিন্তু ফেব্ৰুৱাৰীত পাই গ'ল। কি ক'ম, তেওঁৰ মানে যদি তেওঁৰ যিটো ট্ৰান্সফাৰ হৈছে সেইটো আচলতে মই জানো যিবিলাক মানে কিছুমান ভুৱা খবৰ বতৰা কৰিছে নেকি মই নাজানো, সেনেকুৱা সম্ভৱ হ'ব পাৰে, কিন্তু মই ব্যক্তিগতভাৱে তো সেইবিলাক কথা খবৰ বিচাৰ কৰা নাই। মোৰ অনুমান, কাৰণ তেওঁৰ বিৰুদ্ধে মানুহ থাকিব নালাগে মোৰ মতে, কাৰণ তেওঁ পেঞ্চন ৰিলেটেড, পেঞ্চনত যিমানখিনি মানুহ আছে পেঞ্চনাৰসকলক যদি সোধা যায় পেঞ্চনাৰসকলে এজন এজনকৈ ক'ব পাৰিব তেওঁৰ কথাটো। বদলি কৰা মানে কি, তাৰমানে জিলাৰ ভিতৰত যিটো মই জনাৰ মতে কৃতজ্ঞতা পৰ্টেল, সেই কৃতজ্ঞতা পৰ্টেলৰ কামটো জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এজনেই কৰিব পাৰে। সেইজন হৈছে এই যিজন উচ্চবৰ্গ সহায়কক শহীদুৰ ৰহমান মণ্ডলক ট্ৰান্সফাৰ কৰিছে, তেওঁই কৰে। আৰু এতিয়া যদি তেওঁক বদলীকৰণ কৰি লৈ যায়, তেতিয়া ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়ত যিটো কৃতজ্ঞতাৰ কাম পেঞ্চন, সেইটো ডিলে হ'ব আৰু এইটো ট্ৰেইনিং ল'ব লাগিব, তাৰ পাছতহে পাৰিব। মই নৱেম্বৰত ৰিটায়াৰ কৰিছোঁ। একচুৱেলি মোৰ ডিচেম্বৰতে হ'ল হয়, কিন্তু পেঞ্চন ডাইৰেক্টৰ তেওঁলোকে PPO এটা বনাইছিল, কিন্তু আমাৰ অফিচলৈ আহোঁতে দেৰি হৈছে, ফেব্ৰুৱাৰীত পাই গ'লোঁ। আৰু শ্বেৰ মহম্মদ নামৰ এজন শিক্ষক আছে ছাগলচৰা গাৰ্লছ এম ই স্কুলৰ, তেওঁ আজিৰ দিনটোত ৰিটায়াৰ কৰি, মই তাত গৈছিলোঁ দেখা কৰাৰ কাৰণে। তেওঁৰ ৰিটায়াৰমেণ্টৰ 1 মাহ আগতে এই PPO ফাইনেল হৈ আহিছে, পেঞ্চন ফাইনেল হৈ আহিছে, তেওঁৱে কৰিছে। মই তেখেতক আহ্বান জনাম যে ধুবুৰী জিলাৰ স্বাৰ্থত, কাৰণ এটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়ত এজন মানুহ যায় যে এক্সপাৰ্ট মানুহ যায় কাম কৰে, এটা খণ্ডৰহে উপকাৰ হ'ব। আৰু তেওঁৰ নিচিনা মানুহ যদি জিলাত থাকে তেতিয়াহ'লে গোটেই জিলাখনে চাৰ্ভিছ, 7টা ব্লকেই চাৰ্ভিছ পাই থাকিব, 7টা প্ৰাথমিক শিক্ষাখণ্ডতেই চাৰ্ভিছটো পাই থাকিব। সেইকাৰণে মই মানে মাননীয় শিক্ষামন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ, বিভাগীয় কৰ্মকৰ্তাক যাতে এই এটা ইনষ্ট্ৰাকশ্যন যদি দিয়ে, তেওঁৰ নিচিনা ল'ৰা এটাক ধুবুৰী জিলাত অন্ততঃ পেঞ্চনাৰসকলৰ স্বাৰ্থত তাতে বদলি স্থগিতকৰণ কৰি তেওঁক আনিব লাগে, তেতিয়াহে মানে অফিচটো ভাল চলিব। মোৰ পৰিচয় মানে মোৰ ঘৰ ধুবুৰীত, মোৰ হাজবেণ্ডে চাকৰি কৰিছিল, হাজবেণ্ড এক্সপায়াৰ হৈছে যোৱা ডিচেম্বৰ, মানে 2022 ডিচেম্বৰ মাহত এক্সপায়াৰ হৈছে। এতিয়া মই পেঞ্চন পাই আছোঁ। মোৰ পেঞ্চনৰ কামখিনি এই শ্বহীদুৰ ভাইয়ে কৰিছে, তাৰমানে ভালভাৱে কৰি দিছে আৰু কামখিনিত। সেইটো মোৰ কাৰণে অসম্ভৱ কথা, মানে মোৰ যিখিনি কাম কৰিছে মই বহুত হেল্পেই পাইছোঁ তাৰ পৰা। অফিচত যি কৰিছিল মোক ভালে হেল্প কৰিছে। এতিয়া মোৰ হাজবেণ্ড নাই, হাজবেণ্ড নহ'লে কেনেকুৱা হয় এজন মাইকী মানুহ, আপুনিতো গম পায়। সেই ক্ষেত্ৰত মই তাৰ পৰা বহুত ভাল মানে কি পাইছোঁ, তেওঁ যে এজন ভাল মানুহ, আৰু মোৰ মানে এটা কি থাকিল, তেওঁক মানে তাতে ৰাখিব লাগে। অসুবিধা হ'ব, আমাৰ কাৰণে অসুবিধা হ'ব, বেলেগৰ কথা নাজানো। মোৰ কাৰণে মোৰ কাম কাজত মই ভালে হেল্প পাইছোঁ, কামবিলাক যি হিচাপে কৰিছে ভালে পাইছে। মই বাকীবিলাকৰ পৰা, আমিতো পেঞ্চন যিসকলে পাই শুনি আছোঁ, তেওঁলোকৰ পৰা শুনি আছোঁ ভালে পাইছে কামখিনি। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল, ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।